Hello everyone, আজি এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ আৰু আনবক্সিং ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক দেখাইছোঁ এই বিশৃংখল হৈ থকা বস্তুবোৰ। এয়া দেখিব পাৰিছে একদম গোটেই অ'ত-ত'ত পৰি আছে। এইবিলাক হৈছে ৰেজিনৰ বস্তু। যোৱা দুটামান ভিডিঅ' যদি আপোনালোকে চাইছে তেনেহ'লে গম পাইছে চাগে যে মই এতিয়া ৰেজিন আৰ্ট আৰম্ভ কৰিছোঁ আৰু তাৰ এই বস্তুবোৰ মানে অ'ত-ত'ত বিশৃংখল হৈ হোমলেছ আইটেমছ টাইপ পৰি আছে আৰু সেই বস্তুবোৰ মানে ভালকৈ অৰ্গেনাইজ কৰি থ'বলৈ কাৰণে এই অৰ্গেনাইজাৰটো মই অৰ্ডাৰ কৰিছোঁ। ক'ৰ পৰা অৰ্ডাৰ কৰিছোঁ, কিমান লৈছে, এইবিলাক চব মই ভিডিঅ'টোৰ একদম লাষ্টত কম। তো ব'লক এতিয়া এই ড্ৰয়াৰ অৰ্গেনাইজাৰটো ফিক্স কৰোঁ। কেনেকৈ ইয়াক ইটোৰ পিছত সিটো ফিক্স কৰা যায় তাকে মই এই ভিডিঅ'টোত দেখাম। আপোনালোকেতো জানেই চাগে, তেওঁ এটা ভিডিঅ' কৰি এনেই দেখাইছোঁ আৰু গতিকে চাই যাওক আৰু ভিডিঅ'টো। তো এই ড্ৰয়াৰ অৰ্গেনাইজাৰটোত আছে 6টা বক্স আৰু ইয়াতে দেখিছে 6টা এনেকুৱা হোৱাইট কালাৰ ৰেক্টেংগল শ্বেপত আছে। এইকেইটা মই ভাগ ভাগ কৰি লৈছোঁ আৰু এইকেইটাও কিবা কিবি দিয়া হৈ আছে, সৰু সুৰা মানে সঁজুলিবোৰ। সেইবোৰো উলিয়াই লওঁ, গোটেইখিনি উলিয়াই লওঁ, তাৰপিছত এনালাইজ কৰোঁ যে কোনটোৰ ওপৰত কোনটো দিয়া যাব। এইখন দিয়া হৈ আছে, এইখনৰ পৰা চাই মানে বস্তুটো বনাব পৰা যাব। ইয়াতে এইবোৰ ষ্টেপ বাই ষ্টেপ লিখা হৈ আছে, দেখাই দিয়া হৈ আছে। গতিকে গোটেইখিনি মই ফাৰ্ষ্টে এনেকৈ কৈ চাই লৈছোঁ আৰু তাৰে এটা অড ওৱান দেখিছোঁ, গোটেইখন হোৱাইট হৈ থকাটো। এইটো গম পাইছোঁ এইটো টপ মোষ্ট লেয়াৰ হ'ব আৰু বাকীখিনি চব ছেইম হয়। গতিকে এইটোৰ পিছত সেইটো যিকোনো এটা দিলেই হৈ যাবগৈ। গাইডলাইনছখিনি পঢ়ি হৈ গ'ল, এতিয়া আহক ফিক্স কৰোঁ। এইখন ফাৰ্ষ্ট লেয়াৰখন লৈ লৈছোঁ আৰু তাৰ লগতে কি কি আহিছে বস্তু ভালকৈ চাই লৈছোঁ। এয়া সৰু বক্স 4টা আহিছে আৰু এনেকুৱা দীঘল দীঘলকৈ 4 পিচ থকা তেনেকুৱা 5টা ভাগ আহিছে। সেইখিনি আমি ইয়াতে জইন কৰি লেয়াৰখিনি বিল্ড আপ কৰিব লাগিব আৰু যি সৰু 4 পিচ আছিল সেয়া মই একদম তলৰ এইটো লেয়াৰটোত দি লৈছোঁ। এইটো হ'ব একদম বটম লেয়াৰ। বটম লেয়াৰটো দিয়া হৈ গ'ল আৰু ইয়াত যি দীঘল দীঘলকৈ 4 পিচ আছে সেয়াও ইয়াতে দি দিম। এয়া দেখিছে ইয়াতে চাইজটো চাই লৈছোঁ আগতে। এটা ছাইড অলপ দীঘলকৈ আছে আৰু এটা ছাইড অলপ সৰুকৈ আছে। সেই চাইজকেইটা মিলাই ইয়াতে দি দিম আৰু তেনেকৈ বাকী যিমানকেইটা আছে চাৰিওচুক গোটেইকেইটাতে এই দীঘল দীঘল এই সূতাকেইটা দি দিম। একদম ইজি হয়, অকণো মানে টাফ হেৰি নাই। ভালকৈ চাই লৈ ইয়াতে বনাই যাব পাৰি। তাৰপিছত দিম ছেকেণ্ড লেয়াৰটো আৰু যেনেকৈ বটম লেয়াৰটোত দি দিছিলোঁ চাৰিওচুকত এই সূতাকেইটা, ঠিক তেনেকৈ এই ছেকেণ্ড লেয়াৰটোতো দিম, থাৰ্ড লেয়াৰটোতো দিম, ফ'ৰ্থটোতো দিম এণ্ড নেক্সট ফিফ্থটোতো ঠিক ছেইম প্ৰচেছতে দি দিম। আৰু এই উডেন হেমাৰটো মই এইটো অৰ্গেনাইজাৰৰ লগত পোৱা নাই। আগতে এটা শ্বু অৰ্গেনাইজাৰ অৰ্ডাৰ কৰিছিলোঁ, তাতে আহিছিল এই উডেন হেমাৰটো। মই ভালকৈ থৈ দিছিলোঁ আৰু এতিয়া ইয়াত লগাই দিছোঁ। হাতৰ প্ৰেছাৰ মানে বেছি ইউজ কৰা নাই আৰু সেইটোৰে কাম চলাই দিছোঁ ধুনীয়াকৈ। তো হৈ গ'ল এয়া থাৰ্ড লেয়াৰটো, দেন নেক্সট ফ'ৰ্থ লেয়াৰটো হৈ গ'ল আৰু ছেইম প্ৰচেছত দেখিব পাৰিছে ফিফ্থ লেয়াৰটো ঠিক তেনেকৈ কৰি দিছোঁ। অলপমান উডেন হাতুৰিটোৰে অলপ প্ৰেছাৰ দি ভালকৈ ফিক্স কৰি দিছোঁ এণ্ড দেন টপ লেয়াৰটো দি দিছোঁ ওপৰত আৰু অলম'ষ্ট হৈ গৈছে আৰু। এতিয়া দি দিম ইয়াতে বক্সকেইটা এণ্ড দেন কমপ্লিট। আৰু ইয়াতে চাইছোঁ এটা ছাইডে অকণমান উঠি আছে আৰু বাকীখিনি ছাইড প্লেইন হৈ আছে আৰু ঠিক তেনেকৈ এই হোৱাইট অৰ্গেনাইজাৰখিনিতো তেনেকুৱাই আছে, গোটেইখিনিতে প্লেইন হৈ আছে কিন্তু এটা ছাইডে অলপ উঠি আছে। এয়া ভিডিঅ'টোত দেখাইছোঁ, এয়া গোটেইখিনি প্লেইন কিন্তু এটা ছাইডে উঠি আছে। ঠিক তেনেকৈ বক্সকেইটাতো গোটেইখিনিতে প্লেইন থাকে কিন্তু এটা ছাইডে অলপ উঠি থাকে। সেয়া এনেকৈ গোটেই মিলাই মিলাই দিব লাগিব। এয়া মই মিলাই দি দিলোঁ, চাওকচোন কি ধুনীয়া লাগিছে নহয়নে বাৰু? পিংক এণ্ড হোৱাইট কম্বিনেশ্যনত দিছিলোঁ। আৰু এই ড্ৰয়াৰ অৰ্গেনাইজাৰটো মই অৰ্ডাৰ কৰিছোঁ মিছ'ৰ পৰা আৰু ইয়াৰ প্ৰাইচ হৈছে অল ট'টেল মিলি উইথ শ্বিপিং চাৰ্জ 702। আৰু ইয়াতে মই আমাজনত চাইছিলোঁ, ফ্লিপকাৰ্টত চাইছিলোঁ, মিছ'টো চাইছিলোঁ। শ্বিপিং চাৰ্জ মানে বহুত 400, 500 তেনেকুৱা আছিল আৰু তেনেকৈ মিলি মানে 1500, 1600, 1800, 2000 তেনেকুৱা টাইপত হৈ গৈছিল। কিন্তু এইটো এটা মানে ভাল অফাৰত পালোঁ মই উইথ শ্বিপিং চাৰ্জ অনলি 702। এতিয়া প্ৰাইচটো অকণমান বাঢ়ি গৈছে, মই স্ক্ৰীণত দেখাইছোঁ আৰু কিমানত অৰ্ডাৰ কৰিছোঁ সেইটো দেখাইছোঁ। একদম মানে মিনিমাম প্ৰাইচত মই ইমান ধুনীয়া অৰ্গেনাইজাৰটো পাই গ'লোঁ আৰু পাই মই সঁচাই বহুত হেপ্পী। ইয়াতে মই মোৰ বস্তুখিনি থৈ দিম, মোৰ হোমলেছ আইটেমছখিনিৰ কাৰণে এটা ভাল বস্তু আহি গ'ল। বহুত হেপ্পী মই এই প্ৰডাক্টটোৰ লগত
কেনেকুৱা পাইছে আপোনালোকে এই প্ৰডাক্টটো? ভাল পাইছে ন? দেখিবলৈ ভাল লাগিছে। যদি অৰ্ডাৰ কৰিব বিচাৰিছে, কাৰণ এইটোত অলপমান মিনিমাম প্ৰাইচ হৈ আছে, তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। যদি আপোনালোকক লাগে কমেণ্ট কৰি জনাব, মই ডেছক্ৰিপশ্যন বক্সত মানে লিংকটো দি দিম, তাতে গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। কাৰণ মানে প্ৰাইচটো অলপমান চাই ল'ব লাগে ন, কাৰণ একেটা বস্তু কেতিয়াবা বহুত হাই প্ৰাইচত কিনা যায় আৰু ছেইম বস্তুটো কেতিয়াবা অলপ মিনিমাম প্ৰাইচত মানে কিনিব পাৰি ন, সেইকাৰণে ইয়াতে শ্বেয়াৰ কৰিছোঁ। লগ পাম মোৰ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই ফ্ৰেণ্ডছ।